গুৰুত্বপূৰ্ণ খবৰ কিয়নো কালিৰ দিনটোত দেখা পোৱা গৈছিল যে এগৰাকী আমছু নেতা লোহিত হুছেইনক কোনো অচিনাক্ত দুৰ্বৃত্তই হানিখুচি হত্যা কৰাৰ ঘটনা কালিৰ দিনটোত আহিছিল আৰু আজিৰ দিনটোত খবৰ আহিছে যে লোহিত হুছেইনক হত্যা কৰা যিসকল হত্যাকাৰী বা যিসকল দুষ্কৃতিকাৰীক যদি আটক কৰা বা গ্ৰেপ্তাৰ কৰা নহয় তেনেহলে কামৰূপ গ্ৰাম্য এবাৰ গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ আমছুৰ ফালৰ পৰা লগতে আমছু নেতা ৰেজাউল কৰিমে কি ক'লে এই মুহূৰ্তত জনাব বিচাৰিছো সবিশেষ তথ্য গণতান্ত্ৰিক আন্দোলনেৰে সমগ্ৰ কামৰূপ গ্ৰাম্য স্তব্ধ কৰি দিয়াৰ হুংকাৰ আমছুৰ ফালৰ পৰা লোহিত হুছেইনৰ হত্যাৰ ঘটনাৰ পাছতে হুংকাৰ এবাৰ আমছু দোষীক গ্ৰেপ্তাৰ নকৰিলে ব্যাপক প্ৰতিবাদ কৰা হ'ব এই ভাবুকি প্ৰদান কৰিছে আমছুৰ ফালৰ পৰা গৰৈমাৰী আৰক্ষীকো তীব্ৰ সমালোচনা ৰেজাউল কৰিমৰ আৰক্ষীয়ে উচিত ব্যৱস্থা নোলোৱাৰ বাবে লোহিত হুছেইনৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আমছুৰ ফালৰ পৰা গৰৈমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে আমছুৱে দুৰ্বৃত্ত দুষ্কৃতিকাৰীৰ সৈতে আৰক্ষীৰ মিত্ৰালী আছে বুলি এবাৰ অভিযোগ উত্থাপন কৰিছে কমিশন ৰাজ চলাই আইন শৃংখলা পৰিস্থিতি সম্ভালাত ব্যৰ্থ হৈছে আৰক্ষী 24 ঘণ্টাৰ ভিতৰত আমছু নেতাৰ হত্যাৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিব লোহিত হুছেইনৰ এটোপালু তেজৰ মূল্য অথলে যাবলৈ দিয়া নহব বুলি এতিয়া আমছুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰিছে লগতে গণতান্ত্ৰিক আন্দোলনেৰে সমগ্ৰ কামৰূপ গ্ৰাম্যত স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমছুৰ ফালৰ পৰা আৰু কালিৰ দিনটোত দেখা পোৱা গৈছিল যে ছয়গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী নামৰ এখন স্কুলত এক বিশেষ অনুষ্ঠান চলি আছিল আৰু এই অনুষ্ঠানৰ মাজতে মুকলি খেলপথাৰত চলি থকা অনুষ্ঠানৰ মাজতে কোনো অচিনাক্ত দুৰ্বৃত্তই আহি হঠাৎ আমছু নেতা লোহিত হুছেইনক দেগাৰেৰে হানিখুচি হত্যা কৰে আৰু এই ঘটনাৰ পাছতে এতিয়া আমছুৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে যে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া দিছে কৈছে যে আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ সৈতে তেওঁলোকৰ মিত্ৰালী আছে কমিশন ৰাজ চলাই থকা আৰক্ষীয়ে এক প্ৰকাৰে এই যে ঘটনা আছিল ঘটনা দুষ্কৃতিকাৰীৰ সৈতে মিলি থকাৰ অভিযোগ উত্থাপন কৰিছে আৰু আমছুৰ ফালৰ পৰা জনোৱা হৈছে যে লোহিত হুছেইনৰ এটোপালু তেজ অথলে যাবলৈ দিয়া নহব আৰু ইতিমধ্যে তেওঁলোকে 24 ঘণ্টা সময়সীমা বান্ধি দিছে গৰৈমাৰী আৰক্ষীক গৰৈমাৰী আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত ঘটনাৰ সৈতে জড়িত সকলো দোষীক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে আমছুৰ ফালৰ পৰা যদিহে আমছুৰ কথা নামানে তেনেহলে কামৰূপ গ্ৰাম্যত গণতান্ত্ৰিক আন্দোলনেৰে সম্পূৰ্ণ স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে এতিয়া আমছুৰ ফালৰ পৰা আমছুৰ সভাপতি ৰেজাউল কৰিমৰ ফালৰ পৰা এই মন্তব্য প্ৰকাশ কৰিছে আমি ইতিমধ্যে আমি এবাৰ আপোনালোকক ৰেজাউল কৰিমৰ সেই বিশেষ মন্তব্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ লোহিত হুছেইনৰ হত্যাকাণ্ডত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো ইয়াৰ আগতো আমাৰ আমছুৰ কৰ্মকৰ্তাই আব্দুৰ ৰাজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল গৰৈমাৰী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ কাৰণেও আজি এই হত্যাকাণ্ডটো সংঘটিত হৈছে গৰৈমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহলে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আজি মানে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন গতিকে গৰৈমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলিজুলি তেওঁলোকে ইয়াত কমিশন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে এইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো গৰৈমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰু আব্দুৰ ৰাজ্জাক আৰু এজন গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই প্ৰি প্লেন মাৰ্ডাৰত কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহলে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব কাৰণ এটোপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ লোহিত হুছেইনৰ কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে আৰু লোহিত হুছেইনক যিসকলে হত্যা কৰিছে যেতিয়ালৈকে লোহিত হুছেইনৰ হত্যাকাৰীক ফাঁচি কাটত লগাব নোৱাৰিম তেতিয়ালৈকে আমছুৰ আন্দোলন কিন্তু অব্যাহত থাকিব এইটো আমি ৰেহাই নিদিওঁ আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত মুকলিভাৱে এজন মানুহ হত্যা কৰা হ'ল আৰু সেই কমলা কলিতা সেইজন গভৰ্নিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল
নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে ৰাইজে তদন্ত বিচাৰিছে আমিও তদন্ত বিচাৰিছো আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো এই লোহিত হুছেইনৰ হত্যাকাণ্ডটো সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্যমণ্ডিত আৰু প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে গতিকে আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক নহলে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম